জানো ও তই পানী অনা ঘাটতে লাহৰি ও ময়ে মেলি দি লুই না ও হায় ও তোকে মই পাবলৈ ঐ ঈশ্বৰক খাতি ঐ তোকেনো কেনে কৈ পা গলি বাহৰে ঐ জান লাহৰি ঐ গগনা সেইখনি গগনা ঐ জান ময়ে সাজি দিয়া দুফালে ঐ দুচতি মাজতে ঐ এচতি উশাহৰে টিপতে বজাই দেচোন নাচনি ঐ মাতিবই মাতৰ মাতিবই মাতৰ মা যোৱা ৰাতি সপোনত নিজুমা পানীতেনো পৰিছিলোঁ ঐ পানীতেনো পৰিছিলোঁ নিজুমা তুমি হিনো আনিছিলা তুমি হিনো আনিছিলা তুলি ঐ গৰম মিঠাতেলে নিজুমা বুকুনো হেকিছিলা ঐ বুকুনো হেকিছিলা নিজুমা জানো চা মই মৰিমে জানো চা মই মৰিমে বুলি ভাবিছিলোঁ নাচনি ফুল ফুলিব বহাগত ঐ ভোমোৰা হৈ পৰিম গৈ নাহৰা তগৰত ভবা কথা এনে গ'ল মনৰ আশা মনত ৰ'ল যৌৱন ভাতি দিবৰে যৌৱন ভাতি দিবৰে হ'ল बस
চালৈ লাহৰি কিনো খালে মাছৰ চাল তই যে ভাবিছ মইনো বৰ ধুনীয়া টুটুৰা হৈ পৰিলে গালে বুহি ঢেপেচি গেলা গপটোৰে পাচি তোতকৈ ধুনীয়া নাই অগৰা সৰু 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 ফুল পৰে বালি বাহি সৰু 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 ফুল দেউকা বহলকৈ মেলি সৰু সৰু ফুল দেউকা বহল কৈ মেল হয় নল বুলি সৰু 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 ফুল বুকুৰ মৰম চেনে সৰু 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 ঐ বুকু ভৰাই ললি সৰু সৰু ফুল কেলৈ মুকলি যা খালি ৰৈলা বিহুলৈ আহিলা ৰৈলা হাঁচতি নানিলা ৰৈলা ঐ ডবুৱা হেৰালে ফাকত ৰৈলা তোৰে মোৰে যোৰা ৰৈলা নিমিলে ৰৈলা ঐ কোনোবা জনমৰ পাপন কোনোবা জনমৰ পাপন লাহৰি মহে চৰাই ইমানটো হলোহি পুতিব নাজানো খুটি সৰু কালৰ পৰা তোকে মৰম দিলো লাহৰি আনলৈ লগালো জুতি হেল্ল' এয়া আছিল মঞ্চত শিৱসাগৰৰ ৰাজশ্ৰী নাথ। ভাগৰ লাগিছে অকণমান হয় ছাৰ, ভাগৰ লাগিছেগৈ। শিৱসাগৰৰ জীয়ৰী ৰাজশ্ৰী গমটো পাইছে, প্ৰশ্ন উত্তৰ আছে নহয় জানো? ইয়াৰ পৰা দুটা প্ৰশ্ন বাছনি কৰিব লাগিব নিজে। নমস্কাৰ বিচাৰক মণ্ডলী। প্ৰথমে ইয়াত উপস্থিত মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, সমূহ বিহুপ্ৰেমী ৰাইজ আৰু লতাশিল বিহুতলীৰ সমূহ সদস্যক মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি মোৰ ভাগত পৰা প্ৰথম প্ৰশ্নটি হৈছে, জোন আৰু বেলি দুইটা শব্দ উল্লেখ থকা এফাকি বিহু নাম বা যোজনা গোৱা। প্ৰশ্নটো বাইদেউৰ পৰা আহিছে।
যিটো পাৰা যোজনা পাৰিলে যোজনা কোৱা নাম পাৰিলে নাম কোৱা বাইদেউ জোন আৰু বেলি দুটা একেলগে থাকিব লাগিব নে নাম যিকোনো ফাকিত আছে তোমালোকে জানা মানে গাই থকা হয় একদম সহজ তাৰমানে যেতিয়া মই কৈ দিম তুমি ভাবিবা হাৰে এইটো দেখোন মই শুনি আহিছোঁ বেলি বাইদেউ মই এটা বিহু নাম জানো সেইটো গাই দিছোঁ ও দেহি ক্ষমা কৰিব সহজ প্ৰশ্নটো অকণমান চিন্তা কৰা হ'ব হৈছে আৰু সময় মই গাই দিছোঁ এই দেহি তৰাইনো পোহৰ দিলে পোহৰ পোহৰ নেলাগে পোহৰ পোহৰ নালাগে যোনে পোহৰ নিদিয়ে মানে এই দেহি আনে মৰম দিলে মৰম যেন নালাগে মৰম যেন নালাগে তুমি মৰম নিদিয়া তুমি মৰম নিদিয়া মানে ঠিক আছে এই নাম ফাঁকিত এটা শব্দ নোসোমালে ন কি বাৰু তুমি গম পাইছানে অঁ বাইদেউ ক্ষমা কৰিব জোন আৰু বেলি দুটা একে শব্দ থকা আছে আছে মই কৈ দিম নেকি মানে মনলৈ এনেকুৱা লাইন এটা আহি আছে নাহে ইমানখিনি নচাৰ পিছত নাহে এইটো বাৰু একো ডাঙৰ কথা নহয় অকণমান শব্দটো ক'লেই তুমি পাৰিবা কিন্তু মই গাই দিওঁ নেকি গাই দিয়ক বাইদেউ পূবেদি ওলালে মৰমী ঐ ৰঙাকৈ বেলিটি ঐ ৰঙাকৈ বেলিটি ঐ পশ্চিমতৈ ওলালে জোন সঁচাকৈ সুধিছোঁ মৰমী ঐ মিছাকৈ নকবা ঐ মিছাকৈ নকবা ঐ তোমাৰনো মৰমীয়াল কোন শুনিছা দেখিছা নাই শুনিছা পাহৰিছা চাগে ন ক্ষমা কৰিব বাইদেউ এই নামষাৰ মই জ্ঞাত নাছিলোঁ আৰু এটা প্ৰশ্ন আছে কিন্তু আৰু এটা প্ৰশ্ন ল'ব লাগিব সেইখন মোক দিব পাৰিব আপুনি মোৰ ভাগত পৰা দ্বিতীয়টি প্ৰশ্ন হৈছে এগৰাকী মহান ব্যক্তিয়ে কৈছিলে যে বিহু গীতত যি আছে অসমত আছে অসমত যি নাই বিহু গীততো নাই এই কথাষাৰি কোনগৰাকী মহান ব্যক্তিয়ে কৈছিলে হয় মই দিছোঁ প্ৰশ্নটো
ছাৰ মই অনুমান কৰিব পাৰিছোঁ বাক্যশাৰী ৰাধা গোবিন্দ বৰুৱাই কৈছিলে নেকি মই এটা বাৰু এটা ইংগিত এটা দিম হয় তেখেত জন্মসূত্ৰে অসমৰ নহয় কিন্তু অসমলৈ আহি তেওঁ অসমীয়া লোক সংস্কৃতি অধ্যয়ন কৰিছিলে তাৰ ওপৰত তেওঁ বহুত গৱেষণা কৰিছিলে লিখা মেলা কৰিছিলে আৰু শেষত ইমানেই ভাল পালে অসমীয়া লোক সংস্কৃতি তেওঁৰ নিজৰ জী আৰু পুতেকৰ নাম ৰংমন আৰু ৰঙিলী ৰাখিছিলে তেওঁ কিন্তু জন্মসূত্ৰে অসমৰ নহয় আৰু এটা দিম নি ইংগিত আৰু এটা ইংগিত দিম নেকি যিজন ব্যক্তিয়ে মঘাই ওজাক বিদেশলৈ অনুষ্ঠান পৰিৱেশন কৰিব পৰা ব্যৱস্থা কৰি দিছিলে তিনিটা সুবিধা দিব লাগে আৰু এটা দি দিওঁ তেওঁ গণনাট্য সংঘৰ অসমৰ সভাপতি আছিলে কি ক'লে তৃতীয়টো তেওঁ অসমৰ গণনাট্য সংঘৰ সভাপতি আছিলে গণনাট্য সংঘৰ তেখেত সভাপতি আছিলে ছাৰ গোপীনাথ বৰদলৈ অসমৰে হয় জন্মসূত্ৰে অসমৰে হয় তেতিয়াহ'লে আৰু এটা সুবিধা দিব নোৱাৰিম আৰু নামটো কৈ দিলে নহয় দুবাৰ ধন্যবাদ ছাৰ আপুনি যে প্ৰশ্নটি তথাপিও মই সুবিধা দিব যত্ন কৰিছিলোঁ তোমাৰ বাকীখিনি ধন্যবাদ ছাৰ আপুনি যে ইমানখিনি সুবিধা দিলে কিন্তু মই দুখিত আপোনাৰ তিনিওটা সুবিধা দিয়াৰ পিছতো মই উত্তৰটো দিবলৈ অপাৰগ হৈছোঁ অসমৰ জাতি জনগোষ্ঠীৰ মাজে মাজে তেওঁ ঘূৰি ফুৰিছিলে গৱেষণা কৰিছিলে অসমীয়া লোক সংস্কৃতিক বুকুৰে ভাল পাবলৈ শিকিছিলে লাহে লাহে তেওঁ অসম গণনাট্য সংঘৰ সভাপতি হৈছিলে বিষ্ণুৰাভা জ্যোতিপ্ৰসাদক ভাৰতৰ বুকুলৈ উলিয়াই লোৱাৰ ব্যৱস্থা কৰিছিলে তেওঁ আছিলে হেমাংগ বিশ্বাস ধন্যবাদ ছাৰ